আজি সকলোৱে ইয়াত ভাগ লোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু এতিয়া গোটেই দেশতে আপোনালোকে কিজানি গম পায়, মানে PM मोदी सर ने अनाउंस किया था, प्राइम मिनिस्टर नरेंद्र कुमार मोदी, एक पेड़ माँ के नाम। तो मैं आज सबको रिक्वेस्ट करेंगे, अपना माँ का नाम लेके, धरित्री माँ का नाम लेके पेड़ लगाएं। एक बहुत मैंने इंटरेस्टिंग प्रोग्राम है। और 5 जून में जब लगाया था हम लोग का प्राइम मिनिस्टर ने प्लान, उसी टाइम वो बोला था एक पेड़ माँ के नाम। ये 60 बात सब उच्चारण किया था। उसके बाद ये पूरा एक जो कोई मुहिम बोली कय गोटे देखते गोटे भारतते क्या एक पेड़ माँ के नाम ये बছৰতে बहुत गछपुली लगवा হৈছে। तो অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব ডক্টৰ শান্তনু দত্ত ডাঙৰীয়া আৰু অসম প্ৰদূষণ পৰিষদৰ আন এজন বিষয়া জগত ডেকা ছাৰৰ তত্ত্বাৱধানত যিটো আজি আমাৰ মিকি প্ৰচেছত যিটো ঘন জংঘল বুলি যে কয় সেইটো প্লান্টেশ্যনৰ এটা আমি পদক্ষেপ লৈছোঁ ষ্টাৰ চিমেণ্টৰ প্ৰিমাইচেছত। আৰু আমাৰ সকলো শ্ৰমিক আৰু কৰ্মকৰ্তাসকলে বহুত আগবাঢ়ি আহি পেলাই এই বস্তুত প্লান্টেশ্যনটো কৰি আছে। আৰু আজিৰ দিনত আমি 10,000 গছ পুলি ৰোপণ কৰিম। আৰু অনাগত দিনত যেনেকুৱা ছাৰে ক'লে যে আৰু 50,000 গছ পুলি ৰোপণৰ এটা ব্যৱস্থা কৰিম আমাৰ প্ৰিমাইচেছৰ ভিতৰত। আৰু আজিৰ দিনত যিটো গোটেই বিশ্বত গ্ল'বেল ৱাৰ্মিং বাঢ়িছে, সেইটোৰ কাৰণেও এইটো বহুত জৰুৰী আজিৰ দিনত গছ পুলি ৰোপণ কৰা। তো সেই পদক্ষেপ আমি হাতত লৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আমি আৰু এনেকুৱাকৈ আগবাঢ়ি যাম। ধন্যবাদ। আজি আমি এটা উচ্চ মাতেৰে ক'ব পাৰোঁ, এক পেড় মাঁ কে নাম, মাৰ নামত এজোপা গছ লগাইছোঁ বুলি। আৰু এই গোটেই পদ্ধতিটোত আমি ষ্টাৰ চিমেণ্টৰ লুমষ্টুঙতো যিটো প্লেণ্ট আছে তাতো 50,000তকৈ অধিক গছ পুলি লগাইছোঁ। আজি আমি 10,000 গছ পুলি লগাম। 10,000 আপুনি কিমানখিনি মানুহ আছে দেখিছেই। আমি 4,000 স্কোৱাৰ মিটাৰ 10,000 গছ পুলি লগাম। আৰু এইটো মিয়াৱাকি প্লেণ্টেশ্যন মেথডত কৰিম। এইটো এটা ডেন্স প্লেণ্টেশ্যন মেথড। এইটো এজোপা গছ ৰোৱা বুলি নহয়, এখন হাবি ৰোৱা, প্লেণ্টেশ্যন অফ এ ফৰেষ্ট। আৰু ওচৰৰ চামতা পাহাৰত আমি যেনেকৈ দেখিছোঁ, মই আমাৰ এই প্লেনটোৰ ভিতৰতো ষ্টাৰ চিমেণ্টৰ ভিতৰতো তেনেকুৱাই জংঘল হৈ যাব। আপুনি অলপ দিনৰ পিছত 2 বছৰৰ পিছত তাত মানুহ সোমাব, এইটোকে তেনেকৈ আমি মানুহ সোমাই থিয় হ'ব নোৱাৰিম। এইটো এটা ডেন্স প্লেণ্টেশ্যন মেথড, গোটেই বিশ্বতে ছাকচেছফুল হৈছে, পূৰা সাফল্য হৈ পেলাই। আমি ইয়াতো বহুত জেগাত কৰিছোঁ। ইয়াত আগতেও ষ্টাৰ চিমেণ্টৰ এইটো প্ৰিমাইজৰ ভিতৰতো ৰেলৱে লাইনৰ ফালে আছে। বহুত সোনকালে গছবিলাক ডাঙৰ হয়। আমি 2.5 মিটাৰ যিটো দূৰত্বত কনভেনশ্যনেল মেথডত আমি গছপুলি লগাওঁ, তাতকৈ এনেকৈ বেছি ঘনকৈ লগালে সোনকালে ডাঙৰ হয় গছপুলিবিলাক। আৰু আমি ইয়াত 40 বিধ বেলেগ বেলেগ গছ আছে। মানে যেতিয়া 40 বিধ গছ থাকিব, চবৰে হাইটটো একে নহয়, বেলেগ বেলেগ হাইটৰ গছ থাকিব। গতিকে আমি 3-4টা লেয়াৰৰ এখন ফৰেষ্ট পাম। এই পদ্ধতিতে আমি অলপ দেৰি হ'ল ছিজনটোৰ, কিন্তু এতিয়া ছেপ্টেম্বৰ পালেহি যদিও, কিন্তু আমি আকৌ অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চলৈকে ৰোৱাতকৈ এই 4 মাহত আমি গছখিনি অলপ হ'লেও ডাঙৰ হ'ব। সেইকাৰণে আমি গোটেইখিনি কৰিছোঁ। আজি সকলো মানুহ লগ হৈছে। তাৰপিছত ষ্টাৰ চিমেণ্টটো আকলি আহিছে। মই পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ সদস্য সচিব হয়। মোৰ তত্ত্বাৱধানতে মই নিজে এই পদ্ধতিটো ট্ৰেইনিং ল'বলৈ সুবিধা পাইছিলোঁ জাপানত। প্ৰফেচাৰ এমেৰিটাছ মিয়াৱাকিৰ যিটো পদ্ধতিৰ নামত আছে মিয়াৱাকি প্লেণ্টেশ্যন, মই তেখেতৰ লগতে 55 দিন ট্ৰেইনিং পাইছিলোঁ। গতিকে তেখেতে শিকাইছিলে। আৰু ধুনীয়াকৈ গছ গছনি হ'ব আপোনালোকে দেখিব। আৰু এটাই উদ্দেশ্য, যাতে এতিয়া বাহিৰৰ পৰা গ'লে, আমি ৰাস্তাত গ'লে অলপ মুকলি লাগে, বেছি ধূলি ধোঁৱাবোৰ বেছিকৈ হয়। যেতিয়া এই গছ গছনিখিনি হ'ব, বহুত নইজ পলিউশ্যনটো কম হ'ব বা শব্দ প্ৰদূষণটো কম হ'ব। সিফালে ৰাস্তাৰ ফালে শব্দ কম শুনিব। আৰু লগতে গছ গছনিত
গছ গছনিবিলাকত মানে ধূলিখিনি বহুত ৰৈ যায়, গতিকে ধূলিৰ পৰাও অলপ প্ৰদূষণমুক্ত হ'ব তেনেকৈ